মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 7.2 ৰ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যনটো হ'ল -1,7 আৰু 4 - 3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক উলিওৱা find the coordinates of the point which find the coordinate of the points which divide the line segment joining the points -1,7 and 4 - 3 in the ratio 2:3 মই আগৰ ভিডিওটোত কৈছিলো বিভাজন সূত্ৰটো মই তোমালোকক দেখুৱাইছিলো লগতে এক্সাম্পলৰ এটা কুৱেশ্যনো কৰি দিছিলো যে কুৱেশ্যনটো কি যেটো আমাৰ ফৰ্মুলা হেতু কি আছিল যে a বিন্দুটোৰ স্থানাংক যদি x1 y1 হয় আৰু b বিন্দুটোৰ স্থানাংক যদি x2 y2 হয় আৰু p xy বিন্দুটোৱে এই ab ৰেখাখণ্ডক m:n ৰেশিওত ভাগ কৰে তেতিয়া হলে p বিন্দুটোৰ x স্থানাংক কি হ'ব mx2 + nx1 divided by m+n আৰু p বিন্দুটোৰ y স্থানাংক হ'ব my2 + ny1 divided by m+n হেতু আছিল আমাৰ ফৰ্মুলাটো এটো এতিয়া আকাৰ দৰকাৰ নাই এটুত এতিয়া আমাক দিয়া পইণ্ট কেইটা হল কি কি এটা পইণ্ট হল -1,7 এটা পইণ্ট a পইণ্টৰ কোঅৰ্ডিনেট ধৰি লও -1,7 আৰু b পইণ্টৰ কোঅৰ্ডিনেট ধৰি লও 4 - 3 আৰু p পইণ্টৰ কোঅৰ্ডিনেট উলিয়াব লাগে যাৰ কোঅৰ্ডিনেট xy উলিয়াব লাগিব আমি আৰু এই p পইণ্টে ab ৰেখাখণ্ডক কোনটো অনুপাতত ভাগ কৰিছে 2:3 এইটো ৰেশিওত ভাগ কৰিছে তেতিয়াহলে p বিন্দুটোৰ স্থানাংক কি হ'ব এনেকে যদি ডায়াগ্ৰামটো ড্ৰ কৰি লবা তেতিয়াহলে ধৰা হল a বিন্দুৰ স্থানাংক ইমান b বিন্দুৰ স্থানাংক ইমান লিখাৰ দৰকাৰ নাই ডাইৰেক্টলি আমি কৰিব পাৰিম যে চিত্ৰত p বিন্দুটোৱে pxy বিন্দুটোৱে ab ৰেখাখণ্ডক ab 2:3 অনুপাতত ভাগ কৰিছে in the figure the point px, y divides AB in the ratio 2:3 এটাকে p বিন্দুটোৰ মই আগতেও দেখাইছিলো যে প্ৰথমতে আমি বিন্দুটোৰ x স্থানাংক উলিয়াম x coordinate of the point বা abscissa of the point p বিন্দুটোৰ x স্থানাংক কেনেকৈ উলিয়াব লাগিব x স্থানাংক উলিয়াবলৈ যাওঁতে এই সংখ্যাটোৱে b বিন্দুৰ x স্থানাংকক মাল্টিপ্লাই কৰিব লাগিব এই সংখ্যাটোৱে a বিন্দুৰ x স্থানাংকক মাল্টিপ্লাই কৰিব লাগিব ডিভাইডেড বাই 2 + 3 কৰিব লাগিব হেতুৱে হল ৰুলটো গতিকে প্ৰথম কি কৰিব লাগিব 2 * 4 plus 3 * -1 divided by 2 + 3 x স্থানাংক উলিয়াবলৈ বিন্দু দুটাৰ x স্থানাংকক m আৰু n এ মাল্টিপ্লাই কৰিব লাগিব সেই কাৰণে এতিয়া কিমান হ'ব এটো 8 plus into minus -3 divided by 5 2 plus 3 5 so ওপৰত হলগে 8 - 3 5 5 by 5 is equal to 1 তাৰ মানে বিন্দুটোৰ x স্থানাংক p বিন্দুটোৰ x স্থানাংক হল 1 তাৰ পাছত p বিন্দুটোৰ y স্থানাংক y coordinate of the point p বিন্দুটোৰ y স্থানাংক বা coordinate of the point p এনেকৈ লিখিলেও হ'ব p বিন্দুটোৰ y স্থানাংক কি হ'ব এবাৰ কি কৰিব লাগিব এই 2 এ এই y স্থানাংকটোক মাল্টিপ্লাই কৰিব লাগিব 3 এ এই y স্থানাংকটোক মাল্টিপ্লাই কৰিব লাগিব ডিভাইডেড বাই 2 + 3 হ'ব হেতুকে কি হ'ব 2 * -3 plus 3 * 7 divided by 2 + 3 so এটো কিমান হ'বগে -6
plus 21 divided by 5. 21 minus 6 মানে হল 15. 15 by 5 is equal to 3. হলে এটাকে P বিন্দুটোৰ স্থানাঙ্ক বা উলিয়াবলগীয়া বিন্দুটোৰ স্থানাঙ্ক প্ৰথম সদায় x স্থানাঙ্কটো লিখিম 1, y স্থানাঙ্কটো লিখিম সেকেন্ডত. So coordinates of the point P by required coordinates of the point is 1, 3. এইটোৱে হল question number 1 or solution. এবাৰ মই কৰিব লৈছো question number 2 যেটো এটুটকে অকমান বেলেগ হ'ব. question number 2 টু কি দিছে question 2 যে 4, -1 আৰু -2, -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাঙ্ক উলিওৱা. Find the coordinates of the point which divide the line segment joining the points 4, -1 and -2, -3 in 3 equal parts. এতিয়া কি হ'ব আমি সেই কেইটা বিন্দুৰ স্থানাঙ্ক উলিয়াব লাগে যি এইডাল লাইনে 4, -1 আৰু -2, -3 এই বিন্দু দুটা সংযোগ কৰিছে. এই লাইনডালক কি কৰিব লাগিব সমানে 3 ভাগ কৰা বিন্দু কেইটাৰ স্থানাঙ্ক উলিয়াব লাগে. এতিয়া এডাল লাইনক সমানে দুভাগ কৰিবলৈ হলে মাজৰ এটা মিড পইণ্ট থাকিব লাগে হয়নে. এতিয়া যেটো সমানে 3 ভাগ কৰিব লাগিব গতিকে ইয়াত কেটা পইণ্ট থাকিব লাগিব দুটা পইণ্ট থাকিব লাগিব. এটা হল P পইণ্ট আনটো হল Q পইণ্ট. বুজি পাইছানে কি লাগিব যেটো সমত্ৰিখণ্ডিত বুলি কৈছে সমানে 3 ভাগ কৰাৰ কথা কৈছে ট্ৰাইসেকশনৰ কথা কোৱা হৈছে হলে divide into 3 equal parts তিনিটা ভাগত ভাগ কৰাৰ কথা কৈছে. সেই কাৰণে আমি কি কৰিব লাগিব ইয়াত দুটা বিন্দুৰ স্থানাঙ্ক উলিয়াব লাগিব. যদিহে সমানে 4 ভাগ কৰাৰ কথা কয় তেতিয়া হলে ভিতৰত তিনিটা পইণ্ট ল'ব লাগিব. তেনেকুৱা এটা কোৱেশ্চনো তোমালোকৰ আছে শেষৰ ফালে চাব পাৰা যে সমানে 4 ভাগ কৰা বিন্দু কেইটাৰ স্থানাঙ্ক উলিয়াব লাগে. এইটোত সমানে 3 ভাগ কৰাটোৰ কথা কৈছে. সেই কাৰণে আমি P আৰু Q ৰ স্থানাঙ্কটো উলিয়াম. এটা সমানে যেটো 3 ভাগ কৈছে গতিকে এটো পাৰ্ট 1 এটো 1 এটো 1 এটো সমানে 3 ভাগ হৈছে হলে 1 1 1. তেতিয়া হলে এটা কথা মন কৰাচোন Q পইণ্টৰ কথা বাদ দিয়া P পইণ্টে এই AB লাইনডালক কোনটো ৰেশিওত ভাগ কৰিব. মই ৰাফলি ডায়াগ্ৰামটো আঁকিছো এডোখত চোৱা বুজি পাবলৈ চেষ্টা কৰিবা. এডাল হল AB ৰেখাখণ্ড এডোখত আছে P2 হয়নে. Q টো মই বাদ দিও তেতিয়াহলে P এটো AP হৈ আছে এটো 1 আৰু PB কিমান হৈ আছে বাৰু PB হৈ আছে 1 + 1 2. তাৰ মানে P পইণ্টৱে AB লাইনডালক কোনটো ৰেশিওত ভাগ কৰিব 1:2 ৰেশিওত ভাগ কৰিব. কাৰণ আমি বিন্দুটোৰ স্থানাঙ্ক উলিয়াবলৈ যাওঁতে আমাক লাগিব কি অকল এই দুটা বিন্দুৰ স্থানাঙ্ক হলে এটো নহব আমাক কোনটো ৰেশিওত ভাগ কৰিছে হেতু জানিব লাগিব. সেই কাৰণে আমি কম যে P বিন্দুটোৱে এই AB লাইনডালক কোনটো ৰেশিওত ভাগ কৰিছে 1:2 ৰেশিওত ভাগ কৰিছে. তেনেকে আকৌ AB লাইনডাল ললো এবাৰ মই Q পইণ্টটো লওঁ ভালকে বুজি লবলৈ চেষ্টা কৰিবা. এবাৰ মই Q পইণ্টটো লওঁ Q পইণ্টটো ইয়াত আছে দেখিছানে Q পইণ্টটো ইয়াত আছে P টো বাদ দিয়া. তেতিয়া হলে AQ লে কিমান দূৰ বাৰু AQ লে 1 + 1 এটো 2 আৰু QB কি হ'ব 1. তাৰ মানে Q পইণ্টে AB এই লাইনডালক 2:1 ৰেশিওত ভাগ কৰিছে. তেনেকেও আমি কি কৰিব পাৰিম P আৰু Q বিন্দুৰ স্থানাঙ্ক উলিয়াব পাৰিম. আৰু এটা মেথড আছে মই হেতু শিকাম. এটা প্ৰথম এটুকে আমি শিকিলো যে চিত্ৰত
এটো আঁকি ললেও কোনো অসুবিধা নহয় এনেকে যদি তোমালোকে কৰি দেখো মই এনেকে আঁকি পেলাই তেতিয়াও তোমালোকৰ কোনো ভুল নহয় ঠিক আছে চিত্ৰত P বিন্দুটোৱে AB 1:2 ৰেচিঅ'ত 1:2 অনুপাতত ভাগ কৰিছে ইংলিছত লিখিলে কি হ'ব in the figure the point P divides AB in the ratio 1:2 এটাকে P বিন্দুৰ x স্থানাংক প্ৰথম আগৰ নিচিনাকৈ কৰিম আকৌ ইয়াত মুঠতে কি হৈছে ইয়াত জানিবা স্থানাংকটো যেটো অনুপাত সেটো ডাইৰেক্টলি দি থোৱা নাই আমি অনুপাতটো গম পালেই P বিন্দুটোৰ স্থানাংক উলিওৱাটো আগৰ কোৱেশ্চনটোৰ সৈতে অলপ দেৰি আগত ডিসকাস কৰা কোৱেশ্চনটোৰ সৈতে একে আগৰ ঠিক তেনেদৰে Q পইণ্টৰ ক্ষেত্ৰতো কি হয় Q পইণ্টৰ স্থানাংক উলিয়াবলৈ আমি Q পইণ্টে AB লাইনডালক কোনটো ৰেচিঅ'ত ভাগ কৰিছে 2:1 ৰেচিঅ'ত ভাগ কৰিছে সেটো আমি উলিয়াই ললো তাৰ পাছত Q পইণ্টৰ কোঅৰ্ডিনেট উলিওৱাটো একো টান কথা নহয় এতিয়া P বিন্দুৰ স্থানাংক কি হ'ব P বিন্দুৰ x স্থানাংক প্ৰথম উলিয়াম প্ৰত্যেকটো প্ৰবলেম প্ৰেক্টিস কৰিবা এটো এটা উজু এক্সাৰসাইজ বা স্থানাংক জ্যামিতিটো যথেষ্ট সহজ হয় গণিত বিষয়ৰ ক্লাস 10 ৰ সিলেবাসত থকা টপিকৰ ভিতৰত এটা P বিন্দুৰ x স্থানাংক আগৰ নিচিনাকৈ একে যদি মই দেখত A পইণ্টৰ কোঅৰ্ডিনেটটো লিখি লওঁ সুবিধা হ'ব 4 - 1 B পইণ্ট হ'ল -2 -3 তেতিয়া হলে 1 একাক মাল্টিপ্লাই কৰিব লাগিব -2 1 * -2 প্লাস 2 একাক কৰিব লাগিব 4 কাৰণ আমি x স্থানাংকটো উলিয়াইছো ডিভাইডেড বাই 1 + 2 তেতিয়া হলে এটো হ'বগে -2 + 8 ডিভাইডেড বাই 3 so 8 - 2 মানে হল 6/3 = 2 এটো হলগে 2 x স্থানাংকটো তাৰ পাছত এবাৰ P বিন্দুৰ y স্থানাংক y coordinate of the point P P বিন্দুৰ y স্থানাংক এটা y স্থানাংক উলিয়াবলে 1 * -3 y স্থানাংকক মাল্টিপ্লাই কৰিব লাগিব প্লাস 2 * -1 ডিভাইডেড বাই 1 + 2 -3 - 2/3 so কিমান হ'বগে এটো -5/3 হলে এটাকে P বিন্দুটোৰ স্থানাংক P বিন্দুটোৰ স্থানাংক x স্থানাংকটো হ'ল 2 y স্থানাংকটো হ'ল -5/3 এটোৱে হ'ল P বিন্দুৰ স্থানাংক এতিয়া আমি উলিয়াব লাগিব আকৌ Q বিন্দুৰ স্থানাংক এতিয়া Q পইণ্টটোৱে AB লাইনডালক কোনটো ৰেচিঅ'ত ভাগ কৰিছে 2:1 ৰেচিঅ'ত ভাগ কৰিছে সেটো আমি লিখি লওঁ যে চিত্ৰত Q বিন্দুটোৱে AB 2:1 অনুপাতত ভাগ কৰিছে in the figure point Q divides AB in the ratio 2:1 এটাকে Q বিন্দুৰ x স্থানাংক Q বিন্দুৰ x স্থানাংক সমান কি হবগে 2 * -3 plus 1 * -1 divided by 2 + 1 so -6 - 1/3 -7/3 x স্থানাংকটো
তাৰ পাছত আহিলে টু ইন্টু মাইনাছ টু ন কিউ বিন্দুৰ ক্ষেত্ৰত x স্থানাংকহে লিখিছোঁ 2 ইন্টু এইটো y স্থানাংক হ'ব আৰু কিউ বিন্দুৰ x স্থানাংক সমান 2 ইন্টু মাইনাছ টু প্লাছ 1 ইন্টু 4 divided by 2 plus 1 is equal to minus 4 plus 4 by 3 0 by 3 is equal to 0 minus 4 plus 4 0 0 by 3 0 এটা x স্থানাংকটো মই পাছত উলিয়ালো x স্থানাংকটো হল 0 y স্থানাংকটো minus 7 by 3 এটাকে q বিন্দুৰ স্থানাংক coordinate of the point q is equal to 0 minus 7 by 3 x স্থানাংক পাছত উলিয়াইছিলো কিন্তু আমি লিখোতে coordinate to লিখোতে x আগত লিখিব লাগিব so q is equal to minus 7 by 3 এইটোৱে হল exercise 7.2 question number 2 solution